সেই ভিউৰ আজি আপোনালোকৰ বিৰাট ধুনীয়া এটা বস্তু দেখাম। আমি আচলতে আছোঁ এয়া গল্ডেন পাগোডাৰ একদম ছাইডৰ ৰেষ্টুৰেণ্টখনত। গল্ডেন পাগোডা ইক' ৰিজৰ্ট হয়, এয়া গল্ডেন পাগোডা হয় অৰুণাচল। বহুত বেছি ধুনীয়া। একচুৱেলি মই জাষ্ট আমি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰিয়ে আমি আহিলোঁ। আৰু এয়া চাওকচোন, জাষ্ট আমি ব্ৰেকফাষ্ট কৰি এখন ৰেষ্টুৰেণ্ট দেখিছে নহয়, ৰেষ্টুৰেণ্ট আমাৰ কমপ্লিমেণ্টাৰী ব্ৰেকফাষ্ট আছিলে। আমি ব্ৰেকফাষ্ট কৰি জাষ্ট আমি এইখন গেটেদি এণ্ট্ৰি কৰিলোঁ আৰু এয়া সোমাওঁতে মানে ইমান ধুনীয়া এটা বস্তু দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এজোপা কঁঠাল গছ চাওকচোন। মানে কঁঠাল গছটো আচলতে দেখাব লগা কি সেইটো কথা নহয়, আচলতে কঁঠাল গছজোপা চাওক ইমান চাপৰ, মানে একদম চাপৰ কঁঠাল গছজোপা। মানে 5.6 ফিট মানহে, 5.6 ফিট মানহে আচলতে ওখ হয়, কিন্তু তাতে মানে ইমান ধুনীয়াকৈ নহয় কঁঠাল লাগি আছে ওলমি। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, বহুত বেছি ধুনীয়া। আৰু সেয়া চাওক গল্ডেন পাগোডাৰ এই ধুনীয়া পৰিৱেশ। মোৰ ল'ৰা আগে আগে গৈছে, দেউতা মা আগত গ'ল। ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। সেয়া খুব ধুনীয়া আচলতে পৰিৱেশ ৰাতিপুৱা সময়খিনি। গল্ডেন পাগোডা আচলতে সকলোতকৈ ভাল লগা সময়খিনি হৈছে সন্ধিয়া সময়খন। এই সন্ধিয়া সময়তে গল্ডেন পাগোডা আপোনালোকে যদি চায় তেতিয়া আচলতে ইয়াৰ ধুনীয়া যিটো ইয়াৰ মনোমোহা ৰূপটো আপোনালোকে চাব পাৰিব। আমি আচলতে কালি আমাৰ অকণমান দেৰি হৈ গ'ল, আমাৰ 5টা বজাৰ পাছতহে কৈছিলে যে 5টা বজাৰ পাছত আপোনালোকে চাব পাৰিব, কিন্তু তাৰ পাছত মানে সোনকালে পাগোডাটো বন্ধ কৰি দিয়ে। সোনকালে মিনছ আপোনাৰ 6:30 মানত মষ্ট প্ৰবেবলি বন্ধ হৈ যায়। কিন্তু ইমান বেছি ধুনীয়া নহয়, ইমান বেছি ধুনীয়া সঁচাকৈয়ে বহুত বেছি ধুনীয়া। আৰু ইয়াৰ মানে চাৰিওফালে পৰিৱেশটো চাওকচোন, আপোনালোকক সকলোকে দেখুৱাইছোঁ। এয়া মই হয়, একদম ঘৰুৱা সাজতে আহিলোঁ। ঘৰত যি পিন্ধি আছিলোঁ এনেকৈ গুচি আহিলোঁ, মানে মিনছ আমি ৰুমত যি পিন্ধি আছিলোঁ আমি তেনেকৈ গুচি আহিলোঁ। মই মানে ব্ৰেকফাষ্ট কৰিছিলোঁ, চ' ইয়াতে ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাওঁ। যথেষ্ট ধুনীয়া এটা পৰিৱেশ হয়। ভিডিঅ'টো যথেষ্ট দীঘল, এইটো মোৰ ইউটিউবত যাব আৰু আপোনালোককো মই ইয়াৰ লিংক মই ফেচবুকত দি দিম, চ' আপোনালোকে চাব পাৰিব কেনেকুৱা বেছি ধুনীয়া। যোনফালেকে চাই সঁচাকৈ সেইফালেকে মানে চকু ৰৈ যায়। আৰু যিহেতু মোৰ ল'ৰাৰ এক্সাম শেষ হ'ল, চ' আমি অকণমান ভাবিলোঁ ওলাই যাওঁ দেউতা মা। আমি আচলতে আমাৰ প্লেনিং বেলেগ আছিলে, কিন্তু হৈ নুঠিল সময়ত। সেইবাবে ভাবিলোঁ অকণমান অলপ ফ্ৰেছ হৈ আহোঁ, যিহেতু আকৌ পুনৰ ইয়াৰ পৰা গৈ আমি নিজৰ কামত আমি লাগি যাম। সেইবাবে অকণমান যিকণ সময় পালোঁ মা দেউতা ল'ৰাক লৈ পেলাই ওলাই আহিলোঁ। সেয়া অৰুণাচল আচলতে আৰু যাব লগা বহুত জেগা আছে, বহুত ধুনীয়া জেগা আছে যিহেতু, কিন্তু আমি অকণমান ইয়াতে আহিলোঁ। সঁচাকৈয়ে বহুত বেছি ধুনীয়া। আপোনালোকে হয়তো আহিছে সকলোৱে, মই সেই অকণমান ইয়াতে ধৰি ৰখাৰ চেষ্টা কৰিলোঁ। এয়া মোৰ ল'ৰা বহি আছে ছাইডতে, মা দেউতা আমাতকৈ আগতে গ'ল, ক'ত গ'ল দেখা নাই, চাই ল'ব লাগিব। চ' আপোনালোকক অকণকৈ এইদৰে দেখুৱাই আছোঁ। সঁচাকৈ বিৰাট ধুনীয়া পৰিৱেশ হয়, বহুত ভাল লাগিছে।